মই ইমান টাইম এফিলিয়েট মাৰ্কেটিং কৰি এটা বস্তু মই প্ৰব্লেম ফেচ কৰিছোঁ এটা বস্তু এইটো হ'ল আমি লেণ্ডিং পেজ বনাওঁ বহুত তাতে আমি এফিলিয়েট লিংক দিওঁ বাট এক বছৰ পিছত সেইটো প্ৰডাক্টে কাম নকৰে সেইটো প্ৰডাক্টৰ এগেইনষ্টত বেলেগ প্ৰডাক্ট আহে যিটো নেকি তোমাৰ মাৰ্কেটটো কেপচাৰ কৰি যায় দেন যিটো আমি প্ৰমোট কৰি আছিলোঁ সেইটো ডেড হৈ যায় বাট সেইটো প্ৰডাক্টত আমাৰ পিন্স ক্ৰিয়েট কৰা হৈ গৈছিল অলৰেডি তাতে তোমাৰ ইম্প্ৰেশ্যনছো আহি থাকে তাতে সেইটো পিন্সত ক্লিকছো আহি থাকে চ' সেইটো ক্লিক যদি বেলেগ প্ৰডাক্টত যায় যিটো নেকি আমি আগতে প্ৰমোট কৰিছিলোঁ সেইটোত কোনো ৰেছপন্স নাই সেইটো প্ৰডাক্টত যিটো নেকি তোমাৰ এতিয়া ডাউন গৈছে দেন আমাৰ সেইটো ক্লিক যিটো যাই আছে সেইটো ৱেষ্ট যাই আছে জাষ্ট আমি লিংকটো চেঞ্জ কৰিব নোৱাৰোঁ কাৰণে কাৰণ আমি মাল্টিপল হেৰি বনাইছোঁ ব্লগ মাল্টিপল লেণ্ডিং পেজ বনাইছোঁ মাল্টিপল লেণ্ডিং পেজ গোটেইকেইটা লেণ্ডিং পেজৰ ভিতৰত যাই কিনে লিংক চেঞ্জ কৰি দিয়া বহুত হেডিক চ' সেইটো কাৰণে আমি এটা কাম কৰিব লাগিব যাতে এটা প্লেটফৰ্মত যাওঁ য'ত নেকি তাৰে পৰা গোটেইকেইটা লিংক আমি মনিটৰ কৰিব পাৰোঁ ছেকেণ্ডৰ ভিতৰত আমি 100টা ব্লগ পষ্ট 100টা লেণ্ডিং পেজ বনালেও ছেকেণ্ডৰ ভিতৰত আমি যাতে সেইটো লিংকৰ যিটো বেলেগ সেইটো লিংকৰ যিটো এড্ৰেছ সেইটো আমি একটা ছেকেণ্ডত আমি চেঞ্জ কৰিব পাৰোঁ সেইটো কাৰণে আমি শ্বৰ্ট লিংক ইউজ কৰোঁ যাতে আমি আমাৰ লিংকবোৰ এডিট কৰিব পাৰোঁ ট্ৰেক কৰিব পাৰোঁ সেইটো লিংক সেইকাৰণে মই ৰিচেণ্টলি এটা বস্তুত আহিছোঁ সেইটো হ'ল তোমাৰ short.io তুমি চাৰ্চ কৰিবা চাৰ্চ কৰাৰ পিছত এছ লিখা আছে short.io এইটোত ক্লিক কৰিবা লিংক শ্বৰ্টৰ গেলা দেন ক্ৰিয়েট একাউণ্টত ক্লিক কৰিবা যিটো তুমি চাবা তোমাৰ বেংকৰ একাউণ্ট দিব নালাগে ইয়াতে বেংকৰ একাউণ্টটো লগ ইন কৰিব নালাগে আই থিংক তুমি ক্লিক বেংকত যিটো লগ ইন কৰিছা সেইটো দি লগ ইন কৰিব পাৰা তুমি ইয়াতে বৰ্তমান এইটো ফ্ৰী থাকিব পিছত যদি পেইড লাগে এতিয়াতো বৰ্তমান পেইড নালাগে তো 1-1.5 বছৰ পিছত যদি পেইড লাগে দেন তুমি এইটো একাউণ্ট ইউজ কৰিব পাৰিবা চ' তুমি সেই হিচাপত চাই ল'বা অলপ তেওঁলোকে তোমাক ইমেইলো কৰিব পাৰে সেইটো ইমেইলত চ' তোমাৰ ইমেইলো ফুল হৈ যাব পাৰে চ' সেই হিচাপত তুমি যিটো ইমেইল লাগে সেইটো ইউজ কৰিবা মোৰ কেইটামান জাংক ইমেইল আছে এইটো মই চবতে ইউজ কৰোঁ এণ্ড কেইটামান আছে মোৰ একাউণ্ট যিটো মই চবতে ইউজ নকৰোঁ এইটো মই অলপ বেছিক ফ্ৰী ছাবস্ক্ৰিপশ্যন য'ত আছে তাতে ইউজ কৰোঁ চ' ফ্ৰী ছাবস্ক্ৰিপশ্যনৰ কাৰণে মই এইটো ক্লিক কৰি মোৰ একাউণ্ট এতিয়া লগ ইন কৰোঁ এতিয়া শ্বৰ্ট লগ ইন কৰিলোঁ দেন ইয়াতে ফাৰ্ষ্ট এইটো তোমাৰ সেইটো ইণ্টাৰফেচ হয় ফাৰ্ষ্ট তোমাৰ লিংকটো পেষ্ট কৰিম যিটো নেকি আমি শ্বৰ্ট কৰিম আমি লিংকটো ট্ৰেক কৰিম পেষ্ট কৰাৰ লগে লগে লিংকটো ক্ৰিয়েট হৈ গৈছে চ' এইটো হ'ল আমাৰ লিংক বেলেগ লিংক হৈ গৈছে আমাৰ লিংক আছিল বেলেগ শ্বৰ্ট হৈ কিনে এইটো লিংক হৈ গৈছে চেঞ্জ হৈ গৈছে এতিয়া আমি টেগ ল'ব পাৰিম কি টেগ লাগে মোৰ এইটো প্ৰস্তাৱ এবাৰ টেগ আছে চ' মই এইটো প্ৰস্তাৱ ভাবি লিখি দিওঁ যাতে মই পিছত চাব পাৰোঁ কিহৰ লিংক এইটো দেন ছেভত ক্লিক কৰোঁ ছেভ হৈ যোৱাৰ পিছত এনেকৈ শ্ব' কৰিব তুমি যিমানকেইটা লিংক বনাবা এইটো প্লেটফৰ্মত এটলিষ্ট এনেকৈ এটাকৈ শ্ব' কৰিব এইটো দেন তোমাৰ এইটো লিংক এক্টিভেট কৰিবৰ কাৰণে তোমাৰ ফোন নম্বৰটো ভেৰিফাই কৰিব লাগিব এতিয়া মই ফোন নম্বৰটো ইয়াতে ক্লিক কৰি এক্টিভেট কৰিম তাতে মই লিংকটো এক্টিভেট কৰিম ফোন নম্বৰটো এটা এক্টিভেট কৰি কেনে নামটো তুমি চাই ল'বা ঠিক নাম যাতে থাকে লেছ অৰ্গেনাইজেশ্যন এনে চাই ল'ব কোনো কথা নাই ইয়াতে দেন বিলিং ফোন ভেৰিফিকেশ্যন ইয়াতে যাই কিনে তুমি ফোনটো এড কৰিবা এড ফোন চবতে নালাগে বাট এইটো মোক ক্লডে ৰেকমেণ্ড কৰিছিল short.io সেইকাৰণে ইয়াতে আহিছোঁ ফোন নম্বৰ তুমি দিব নিবিচাৰিলে বেলেগ হেৰিতে যাব পাৰা বাট মই বৰ্তমান এইটোত আহিছোঁ এইটো প্লেটফৰ্ম চিলেক্ট কৰিছোঁ আৰু ফ্ৰীত বহুতকেইটা অপশ্যনছ আছে সেইকাৰণে ফ্ৰীত চ' মই এড ফোনত ক্লিক কৰোঁ ফোন নম্বৰটো মই ইয়াতে দি দিওঁ তোমাৰ যদি তোমাৰ ইণ্ডিয়া যদি নোপোৱা আইত ক্লিক কৰিবা ইয়াতে আইত ক্লিক কৰিলে আই থাকাকেইটা গোটেই ওপৰত আহি যাব দেন ইণ্ডিয়াত ক্লিক কৰিলোঁ দেন চেণ্ড SMS ক্লিক কৰি দিলোঁ SMS আহিব ইয়াতে ফিল কৰি দিম OTP ভেৰিফাই কৰোঁ মই ইয়াতে ভেৰিফিকেশ্যন কোডটো ভেৰিফাই হৈ গৈছে ইয়াতে
এতিয়া আমি বেক কৰোঁ, এইটো ব্ৰেণ্ডেড লিংকছ তুমি ক্লিক কৰোঁ, চাওঁ কেনে কি আহিছে। এতিয়া এইটো পপ আপ নাই, এইটো লিংকটো এক্টিভেট হৈ গৈছে। এইটো লিংকত কিমানকেইটা ক্লিকছ আহে নাহে আমি ইয়াতে চেক কৰিব পাৰিম। চ' এইটো অলপ বেটাৰ অপশ্যন হয় আগতকৈ, কাৰণ আগতে আমি গম পোৱা নাছিলোঁ, জাষ্ট আমি ক্লিক বেংকতহে গম পাওঁ। বৰ্তমান কোনো ক্লিকছ অহা নাই, এনে দেখাব ষ্টেটিষ্টিক্স ক'ৰ পৰা ক্লিকছ আহি আছে আমাৰ সেইটো লিংকত, এনে দেখাব। লিংকটো ঠিকে আছে নে নাই তুমি ইয়াতে ক্লিক কৰি চেক কৰিব পাৰিবা। ইয়াতে ক্লিক কৰিলা, দেন মোৰতো প্ৰষ্ট ভাইবৰ লিংক আছিল, চ' প্ৰষ্ট ভাইবত আহি আছে, এইটো ঠিকে আছে। এতিয়া কি হ'ল, পিছত যদি প্ৰষ্ট ভাইব প্ৰডাক্টটো নচলে, তুমি তোমাৰ লেণ্ডিং পেজত ইউজ কৰিছা অলৰেডি, তুমি ইয়াতে চেঞ্জ কৰিব পাৰিবা। ইয়াতে ক্লিক কৰা, পেঞ্চিল আইকনত ক্লিক কৰি তুমি যি অৰিজিনেল URL আছে সেইটো সদায় চেঞ্জ কৰিব পাৰিবা। ইয়াতে অৰিজিনেল URLটো কিবা বেলেগ, এক মিনিট মই ইয়াতে দেখাই দিওঁ তোমাক। ব্লগ ইকুৱেলছ বেলেগ এটা দিলোঁ, দি কিনে আই থিংক এপ্লাই ছাজেষ্টেড টেক্সট নহয়, ইয়াতে ছেভত ক্লিক কৰি দিলোঁ মই, এইটো ছেভ হৈ যাব, লিংকটো অট'মেটিকলি চেঞ্জ হৈ যাব। এনেকুৱাকৈ তুমি লিংক এডিট কৰিব পাৰিবা। ইয়াৰ পিছত তুমি যিকেইটা তুমি লিংক ক্ৰিয়েট কৰা ক্লিক বেংকৰ পৰা, গতিকে তুমি এইটো প্ৰচেছ দি ফ'ল' কৰি পেলাই তুমি লেণ্ডিং পেজত লগাবা। এতিয়া ছাবস্ক্ৰিপশ্যনত গ'লে তোমাৰ প্লেনছ মাখা দেখাব, ফ্ৰী প্লেনছত কি আছে। ফ্ৰী প্লেন এটা ইউজাৰ আছে, কাষ্টম ডমেইনছ 5 আছে, 5 নিজে ডমেইন ল'ব পাৰিবা। ব্ৰেণ্ডেড লিংকছ, এইটো হ'ল ব্ৰেণ্ডেড লিংকছ, কেইটা লিংক ক্ৰিয়েট কৰিবা, 1000 লিংক ক্ৰিয়েট কৰিব পাৰোঁ। লিংক অট'মেশ্যন নাজানো কিবা, ৰিডাইৰেক্টছ আনলিমিটেড, আই থিংক আনলিমিটেড লিংক ক্লিকছ আহিব, ট্ৰেক্ট ক্লিকছ 80,000। বৰ্তমান ফ্ৰীতে বহুতকেইটা আছে, নালাগে পেইড নালাগে, পেইড মাত্ৰ 400 ৰুপিজ, 24 পেইড ল'ব পাৰোঁ। বৰ্তমান এইটোতে হৈ যাব।